আজি মই আছোঁ বৰ্তমান দীপৰ বিলত থিয় হৈ আছোঁ আৰু আপোনালোকে ইফালে চাই থাকক। এয়া হৈছে দীপৰ বিলৰ চিনাৰী, চাই থাকক। একদম এইটো ৰাস্তা, দীপৰ বিলৰ লগে লগে লাগি থকা এইটো ৰাস্তা। আৰু এই গাড়ীখনে হৈছে মোৰ গাড়ীখন, ইয়াতে মই খাৰা কৰাই থৈছোঁ। আৰু ইফালে আহক, আপোনালোকে চাই থাকিব। এইটো হৈছে দীপৰ বিলৰ ওচৰত ৰেল লাইন। এইটো হৈছে ৰেল লাইন, দীপৰ বিলৰ একদম লগত লাগি আছে। এইটো ৰেল লাইন, এইখন দীপৰ বিল, এইটো ৰেল লাইন। আৰু ইফালে চাওক, হাইয়া এইটো ৰেল লাইন। আৰু ইফালে চাই থাকক আপোনালোকে, এইখন একদম ভয়ানক পাহাৰ, জংঘল, বহুত জংঘল, ভয়ানক পাহাৰ। এই পাহাৰত যিমান জীৱ জন্তুবোৰ আছে, সিহঁতে সন্ধিয়াৰ সময়ত যেতিয়া দীপৰ বিললৈ ওলাই আহে, তেতিয়া এই ৰেল লাইনত মানে বহুতো অসুবিধা হয় বুলি ইয়াৰ মানুহৰ পৰা জনা গৈছে। সেইকাৰণে ইয়াৰে গছখিনি কাটিছে আৰু কাটি কেনে ৰাস্তাটো বহাল কৰাৰ মাথা মাৰিছে। যদি মোৰ কথাখিনি ভাল লাগিছে, আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। মই মইনুল আহিছোঁ এতিয়া, বাই বাই।